বিজেপিৰ হাজাৰ কোটিৰ ব্লু প্ৰিণ্ট ফাদিল মমতাৰ দুৰ্গ ভঙাৰ ব্লু প্ৰিণ্ট নেকি 1000 কোটিৰ টোপ বিজেপিৰ অপাৰেশ্যন লোটাছৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ মমতাক ঘূৰাবলৈ নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত ভয়ংকৰ ষড়যন্ত্ৰ বিজেপিৰ হুমায়ুন কবিৰৰ ভিডিঅ' ভাইৰেলৰ পিছতে উত্তাল দেশৰ ৰাজনীতি পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বাজি থকাৰ মাজতে এটা ভিডিঅ'ক লৈ ৰাজ্যখনৰ ৰাজনীতি উত্তাল হৈ পৰিছে নিৰ্বাচনৰ চৰম ব্যস্ততাৰ মাজতে ভাইৰেল হোৱা এটা বিতৰ্কিত ভিডিঅ'ই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত অভিযোগ অনুসৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাচ্যুত কৰাৰ বাবে বিজেপিয়ে এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই কুটিল ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰা হৈছে হাজাৰ কোটি টকাৰ টোপ তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কৃত তথা বৰ্তমানৰ আম জনতা উন্নয়ন পাৰ্টিৰ নেতা হুমায়ুন কবিৰক মুছলমান ভোট বিভাজনৰ বাবে বিজেপিয়ে 1000 কোটি টকাৰ প্ৰস্তাৱ দিয়া বুলি যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে তাক লৈ এতিয়া শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ জাঙুৰ খাই উঠিছে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এক জৰুৰী সংবাদমেল সম্বোধন কৰি এটা বিশেষ ভিডিঅ' ৰাজহুৱা কৰে এই ভিডিঅ'টোত হুমায়ুন কবিৰে বিজেপিৰ সৈতে বৃহৎ ধনৰ লেনদেনৰ বাবে গোপন আলোচনা কৰা পৰিলক্ষিত হৈছে তৃণমূলৰ দাবী অনুসৰি মমতা বেনাৰ্জীক পৰাস্ত কৰাৰ একমাত্ৰ লক্ষ্যৰে বিজেপিয়ে হুমায়ুন কবিৰক ঢাল হিচাপে ব্যৱহাৰ কৰিছে উল্লেখ্য যে পশ্চিমবংগত মুছলমান ভোটাৰৰ এক বৃহৎ অংশৰ সমৰ্থন তৃণমূল কংগ্ৰেছৰ প্ৰতি থকাটোৱেই বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে সেইবাবেই মুছলমান ভোট বিভাজন কৰি তৃণমূলৰ ভেটি লৰাই দিবলৈ বিজেপিয়ে 1000 কোটি টকাৰ টোপ দিয়াৰ লগতে কবিৰক উপ মুখ্যমন্ত্ৰীৰ পদ যাচিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই বিতৰ্কিত ভিডিঅ'টোত বিজেপিৰ প্ৰভাৱশালী নেতা শুভেন্দু অধিকাৰীৰ সৈতে যোগাযোগত থকাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ নামো সাঙুৰ খাই পৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰো ছাঁ থকা বুলি তৃণমূল কংগ্ৰেছে পোনপটীয়া অভিযোগ আনিছে ইফালে পৰিস্থিতি উত্তপ্ত হৈ পৰাত হুমায়ুন কবিৰে এই বিশেষ ভিডিঅ'টোক অস্বীকাৰ কৰি ইয়াক কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ জৰিয়তে নিৰ্মিত এক ভুৱা ভিডিঅ' বুলি অভিহিত কৰিছে কিন্তু তৃণমূল কংগ্ৰেছে এই যুক্তিক মানি ল'বলৈ অমান্তেই হৈছে তেওঁলোকৰ মতে নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ দ্বাৰা পুংখানুপুংখ তদন্ত হোৱাটো অপৰিহাৰ্য আগন্তুক 23 আৰু 29 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বে এই ঘটনাই বিজেপিৰ হৰ্চ ট্ৰেডিঙৰ ৰাজনীতিক পুনৰবাৰ নগ্ন কৰি দিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ক্ষমতাৰ লালসাত বিজেপিয়ে কেনেকৈ ধনবল আৰু বহিৰাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সহায়ত পশ্চিমবংগৰ গণতান্ত্ৰিক পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে তাক লৈ এতিয়া তৃণমূল কংগ্ৰেছে ৰাইজৰ আদালতত তীব্ৰ প্ৰচাৰ চলাইছে মমতা বেনাৰ্জীক হৰুৱাবলৈ বিজেপিয়ে কিমান তললৈ নামিব পাৰে এই ভিডিঅ'টোৱে তাৰেই প্ৰমাণ বহন কৰিছে বুলি শাসকীয় দলটোৱে দাবী কৰিছে তদন্তৰ ফলাফল যিয়েই নহওক নিৰ্বাচনৰ আগে আগে হোৱা এই 1000 কোটি টকাৰ ডিলৰ খবৰে বংগৰ ৰাজনীতিত এক নতুন মূৰ দিব সেয়া নিশ্চিত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও